তো মই আপোনালোকক নমস্কাৰ জনাইছো। কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক যি কাৰুকাৰ্য বা প্ৰশাসনিক যি ব্যৱস্থা এই ব্যৱস্থাৰ অন্তৰ্ভুক্ত হৈ থকা কৃষ্ণগুৰু মহাবিদ্যালয়ৰ তৰফৰ পৰা আজি এখন বিশেষ ধৰণৰ সেমিনাৰ বা আলোচনা চক্ৰ আয়োজন কৰা হৈছে। এই আলোচনা চক্ৰৰ বিষয় হৈছে স্কিল ইউথ এণ্ড এণ্ট্ৰপ্ৰেনিউৰিয়েল এডুকেশ্যন ইন দি 21st century। আৰু ইয়াত আমাৰ যিগৰাকী ৰিচোৰ্চ পাৰ্চন হিচাপে নতুবা সমল ব্যক্তি হিচাপে উপস্থিত আছে তেওঁ আছিলে নলবাৰী কুমাৰ ভাস্কৰ বিশ্ববিদ্যালয়ৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ এছিষ্টেণ্ট প্ৰফেচৰ ডক্টৰ চয়নিকা ডেকা। আৰু চয়নিকা ডেকা এটা সময়ত আমাৰ কৃষ্ণগুৰু মহাবিদ্যালয়ৰ ছাত্ৰী আছিলে। আজিৰ এই আলোচনা চক্ৰখনৰ মাজেৰে আচলতে বিশ্ববিদ্যালয়ৰ অধীনস্থ কৃষ্ণগুৰু মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক যে ৰাজহুৱা আলোচনা চক্ৰ তেওঁলোকে কেনেকৈ প্ৰজেক্ট পেপাৰ লিখিব লাগে, কেনেকৈ প্লেটফৰ্ম স্পিকিং কৰিব লাগে, এই সকলো ধৰণৰ কথাবিলাক লক্ষ্য ৰাখি যাতে তেওঁলোকক এটা উপযুক্ত প্ৰশিক্ষণৰ বাতাবৰণ দিব পৰা যায় সেই উদ্দেশ্যে আলোচনা চক্ৰ আয়োজিত হৈছে। ইয়াত আমাৰ কৃষ্ণগুৰু শিক্ষা পৰিষদৰ যি আমাৰ মূল সভানেত্ৰী কুন্তলা পাটোৱাৰী গোস্বামী আই উপস্থিত আছে। বিশ্ববিদ্যালয়ৰ মহামান্য উপাচাৰ্য আমাৰ অধ্যাপক অনুপ কুমাৰ তালুকদাৰ ছাৰ উপস্থিত আছে আৰু বাকীসকল শিক্ষক, বাকীসকল কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰীসকল প্ৰায় 200 অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰিছে। কৃষ্ণগুৰু মহাবিদ্যালয়ৰ তৰফৰ পৰা আলোচনা চক্ৰ এখন অনুষ্ঠিত কৰা হৈছিল। এই আলোচনা চক্ৰৰ লক্ষ্য আছিল ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ আভ্যন্তৰীণ মূল্যায়নৰ কাৰণে বিভিন্ন গৱেষণামূলক সৰু সৰু টপিকৰ ওপৰত কিছুমান পত্ৰ লিখোৱাৰ প্ৰস্তুত কৰা আৰু তেওঁলোকে এই গৱেষণা পত্ৰৰ আৰ্হিৰ যিবিলাক প্ৰকল্প পত্ৰ তেওঁলোকে লিখি প্ৰস্তুত কৰি উলিয়াইছিল তাৰ উপস্থাপনাৰ কাৰণে তেওঁলোকক অকণমান সাহসী কৰি তুলিবলৈ আৰু পাব্লিক স্পিকিং এই অভ্যাসটো আগবঢ়াই নিবলৈ আয়োজন কৰা হৈছিল।